Okay, তো thumbnail লিখি তো গম পাই গলা thumbnail অলরেডি কমেন্ট বিলাক মই স্ক্রিনশট দি দিছিলো যে স্টুডেন্ট বিলাকে কি হৈছে এক্সাম তো ডিউটি যে স্যার 68 কমন স্যার জি পড়েছে তাকে আইছে স্যার যিখিনি পড়েছে তাকে আইছে আরে মোটা তো এনেকুৱা কমেন্ট আইছে কি যে স্যার পেপার আপুনি কাটিছিলে নেকি No, 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 no. My paper kota nai. Mo poraisu. I gave my best to teach you. Okay. Whatever I have discussed, everything comes from my playlist. That is very good point for me and good point for you also that you studied from my playlist. Now I will take only 10 to 15 minutes and there I will discuss the question paper. Whatever I have discussed, ki common poise pornai. Okay. Now let's come to the screen. Dekha paise question paper khon. Ekhon question paper. Hoine noy 2026 or computer science and application, right? তো এটা মই ইয়াৰে কলমটো অন কৰি লৈছো ঠিক আছে এটা এটা কোৱেশ্চন এটা মই ৰিড কৰি যাম চাই লও কোন কেইটা কোৱেশ্চন কমন পৰিছে যদি পৰিছে তো কথাই নাই ঠিক আছে ওকে তো প্ৰথম কোৱেশ্চনটো যে 1 মাৰ্কৰ প্ৰথম কোৱেশ্চনটো কি দি আছে হোৱাট ইজ ডাটা হাইডিং as it is question exactly same question not change the question pattern even right okay what is data hiding etu aise what is abstract class what is data abstraction what is data inheritance what is function overloading wow এনেকুৱা লাগিছে যে গোটে কোৱেশ্চন বিলাক মই দি দিছো ৰাইট এনেকুৱা লাগিছে গোটে কোৱেশ্চন বিলাক মই মানে এনেকুৱা কৈ দিছিলো কোৱেশ্চন বিলাক যে জেনেকে দিছিলো তেনেকে আহিছে ডাইৰেক্ট কোৱেশ্চন হোৱাট ইজ ফাংচন ওভাৰলোডিং হোৱাট ইজ ইনহেৰিটেন্স মই জেনেকে পঢ়াই দিছিলো তেনেকে আহিছে ওকে উই অল আৰ হ্যাপি ইউ আৰ অলসো হ্যাপি আই এম অলসো হ্যাপি নাও এটলৈকে হল তাৰ পিছত কি আছিল হোৱাট ইজ কনস্ট্ৰাক্টৰ ইন ওপি আকৌ এটো মই পঢ়াইছো হোৱাট ইজ কনস্ট্ৰাক্টৰ কৈ দিছিলো কনস্ট্ৰাক্টৰ কৈছিলো ডিস্ট্ৰাক্টৰ কৈছিলো গোটেইবিলাক কৈছিলো ৰাইট নেক্সট কি দি আছে গিভ এক্সাম্পলস অফ নন লিনিয়াৰ ডাটা ষ্ট্ৰাকচাৰ আকৌ মই নন লিনিয়াৰ ডাটা ষ্ট্ৰাকচাৰৰ টাইপ বিলাকো কৈ দিছিলো লিনিয়াৰ ডাটা ষ্ট্ৰাকচাৰ কি হয় নন লিনিয়াৰ ডাটা ষ্ট্ৰাকচাৰ কি হয় এবিলাক কৈছিলো না কোৱা নাই এৰে কিউ ষ্টাক এইবিলাক গোটেইবিলাক কৈ দিছিলো মই তোমালোকে চাইছা চাগে ৰাইট তাৰ পৰা পৰিছে আৰে কিছুমানে তো কমেন্ট এনেকুৱা কমেন্ট দিছে যে মই যেটো ওৱান শট ভিডিও দিছিলো তাৰ পৰা এজ ইট ইজ তো আহিয়ে গৈছে কিছুমান তো এনেকুৱা হৈছে যে লাষ্ট মোমেন্টত হেইটো ভিডিও চাই গৈছে তাৰ পৰা কোন পৰিছে হোৱাট ইজ পইণ্টাৰ আকৌ এইবিলাক দি দিছো মই What is the full form of SQL? Very easy question. What is the full form of SQL? Structured Query Language, right? Yes. What is one? Moi bilak di disilo. What is man? What is LAN? What is one? Gote bilak disilo. Right? Two examples of web browser. E bilak ko mo koisu. What is the example of web browser? Hokolo jane ki hoba? Google Chrome hol tar piছত amar Microsoft tor falor pora Edge hol tar piছত amar Mozilla Firefox, Opera, Brave e bilak web browser ekha kota. Next, what is destructor? Eto মই অলপ আগত কৈছিলো এটো দি দিছিলো নেক্সট কি দিছে what is relational algebra relational algebra তো কি মই কৈ দিছিলো ৰাইট এটো মই সাগে কোৱেশ্চন ওয়াইজ দেন আছিল নো এটো কোৱেশ্চনো মই দি দিছো কিয় নিদিম এক্স্যাক্টলি কোৱেশ্চনটো মই দি দিছিলো তোমালোকৰ প্লেলিষ্টটো ভালদৰে চাই লবা চাইছা অলৰেডি এক্সাম গল আৰু প্লেলিষ্ট কিয় চাবা স্যাৰ আৰু তো নপঢ়ো ফিউচাৰত যদি কম্পিউটাৰ লাইনত যোৱা ন এবিলাক টপিক বহুত বেছি ইম্পৰ্টেন্ট হ'ব and I am here to help you. I'll always help you. Don't worry. Stay with me. Stay connected with this channel. I'll teach you different types of things. Don't worry. Next 2 number to ki diase. Answer any 10 question from the following. Jikono 10 ta likhibo disile. What is the difference between class and an object? As it is question di dise. Ebilak moi disilo. Define member function. Di disu. Ebilak moi di disu. Ebilak di disu. Next কি দিছে what is the use of scope resolution operator scope resolution operator কি মই ধুনিয়াকৈ এক্সপ্লেইন কৰি কৈ দিছিলো যে আমি এটা ফাংচন ক্লাছৰ ভিতৰত বনাব পাৰো আৰু scope resolution operator টোৰ দ্বাৰা আমি ক্লাছৰ বাহিৰতো ফাংচন এটা ডিক্লেয়াৰ কৰিব পাৰো আৰু আমি ফাংচনটো আমি প্ৰগ্ৰামিংত ইউজ কৰি থাকিব পাৰো তো এনেকুৱা সিচুৱেচনত আমাৰ scope resolution টো ব্যৱহাৰ কৰা হয় বুজি পাইছা জাস্ট এইখিনি লিখিব লগা আছিল তাত বাহিৰে বেলেগ একো নাছিল ঠিক আছে নেক্সট কি দিয়া আছে What are the key features of OOP? অর্থাৎ OOP programming language use করার কারণ কি আমি কিহৰ কাৰণে ব্যৱহাৰ কৰো features কি আছে তাত হেবিলাক লিখিব দিছে ইয়াত very easy next কি দিছে what is the difference between private and protected access specifier তিনিটা ধৰণৰ আমাৰ specifier আছে private protected আৰু তা কি আছিল আৰু এনেকুৱা ধৰণৰ আছিল তো এইবিলাক কি হয় ডিফাৰেন্স টো ইয়াতে লিখিব দিছিল মই ধুনিয়াকৈ দি দিছিলো ডিফাৰেন্স হিচাপতে দিছো মই এনেকুৱা নহয় যে মই ডেফিনিশন হিচাপত দিছো ডিফাৰেন্স হিচাপত দি দিছিলো তো এজ ইট ইজ কোৱেশ্চন ইয়াতে দি দিছে ওকে নেক্সট টু কি দি আছে হোৱাট ইজ স্ট্যাক মেনশন ইটস টু এপ্লিকেশন স্ট্যাক কি কৈছিলো কিউ কি হয় স্ট্যাক কিউ এবিলাক কি বস্তু মই এটা আলোচনা কৰিছিলো এক্সপ্লেইন কৰি মই কৈ দিছিলো তো এজ ইট ইজ তাৰ পৰা আহিছে মেনশন এনি টু এপ্লিকেশন কোড আমি স্ট্যাক ব্যৱহাৰ কৰিব পাৰো এনেকুৱা ধৰণৰ এক্সাম্পল বিলাক ইয়াতে দিব দিছে
হোৱাট ইজ সাৰ্চিং মেনশ্যন এনি টু সাৰ্চিং টেকনিক সাৰ্চিং কি এইবিলাক মই কৈ দিছিলোঁ মেনশ্যন এনি টু সাৰ্চিং টেকনিক কি আছিলে বাইনাৰী সাৰ্চ এইবিলাক আমাৰ সাৰ্চিং টেকনিক হয়নে নহয় বাইনাৰী সাৰ্চ লিনিয়াৰ সাৰ্চ এইবিলাক কিছুমান সাৰ্চ টেকনিক আছিলে যিবিলাক মই ভিডিঅ'ত দি দিছিলোঁ কুৱেশ্যন এনচাৰ এজ ইট ইজ আহি গৈছে happy or not yeah you are happy I saw your comments when I saw your comments I am also happy okay now next question to ki dise write the syntax of create table in SQL command SQL command ব্যবহার কৰি table এখন create কৰাৰ কাৰণে হেতু লিখিব দিছে table এখন create কৰা SQL command মই practical কৰি দেখাইছিলো তোমালোকক create table এখন কেনেকৈ create কৰে database কেনেকৈ create কৰে exactly মই practical কৰি পেলাই query ব্যৱহাৰ কৰি পেলাই দেখাইছিলো বুজি পাইছা ঠিক আছে যদি তোমালোকে লাষ্ট মোমেন্টত চাইছিলা তো সাগে এইবিলাক গম পোৱা নাই কিন্তু যোনে মই প্ৰথমৰ পৰা ভিডিও চাইছিলা তেওঁলোকে এইটো গম পাইছে তো চেনেলটো ইম্পৰ্টেন্ট হয় নে নহয় yes sir of course important then don't forget to subscribe it will help you always okay next to ki diase what is SOP in boolean algebra SOP বুলি কও আমাৰ POS এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আমাৰ কিছুমান process থাকে কিছুমান system থাকে যিবিলাক আমাৰ boolean algebra ব্যৱহাৰ কৰা হয় এইবিলাক মই এক্সপ্লেইন কৰিছিলো ঠিক আছে তাৰ পিছত কি দিছে define associative law commutative law as it is মই তোমালোকক question answer দিছিলো as it is তাৰ পৰা আহি গৈছে next to কি দিছে define internet এটো কোনেও একো নপৰিলেও ক'ব পাৰিব ৰাইট কোনোবা কম্পিউটাৰ সায়েন্স ব্যাকগ্ৰাউণ্ডৰ নহলে এটো question answer দিব পাৰিব what is the use of twisted pair cable এবিলাক মই নেটৱৰ্কিংৰ যিবিলাক কনসেপ্ট আলোচনা কৰিছিলো তাত মই twisted pair cable কথা আলোচনা কৰিছিলো coaxial cable কথা কৈছিলো twisted pair cable কথা কৈছিলো ৰাইট এবিলাক কথা কৈছিলো then define TCP IP protocol এই প্ৰটোকলৰ কথা মই তোমালোকক কৈছিলো ৰাইট নেক্সট কি দি আছে FTP কি হয় এটা প্ৰটোকল হয় বিভিন্ন ধৰণৰ প্ৰটোকলৰ কথা কৈছিলো মই FTP প্ৰটোকল SMTP প্ৰটোকল এনেকৈ কেইবাটাও প্ৰটোকল আছে যিবিলাক মই এটা কৈ তোমালোকক চাব কৈছিলো মই গোটেইবিলাক প্ৰটোকল এটা কৈ আলোচনা কৰিছিলো নেক্সট কি দি আছে হোৱাট ইজ ক্যান্ডিডেট কি কৈছিলো এইবিলাক ক্যান্ডিডেট কি ফৰেন কি এইবিলাক গোটেইবিলাক এটা কৈছিলো প্ৰাইমাৰী কি এইবিলাক গোটেইবিলাক মই কৈ দিছিলো 3 number 2 কি আছিল এইবিলাক মই কৈছো গোটেইবিলাক কৈছো as it is আহি গৈছে answer any 9 question from the following যিকোনো নটা লিখিব দিছে explain the concept of polymorphism মই গোটেইবিলাক কৈছিলো polymorphism কৈছিলো inheritance কৈছিলো এটা কৈ মই question answer দি দিছিলো এনেকুৱা নহয় যে মই question বিলাক দিছিলো তোমালোকক মই কি কৰিছিলো তোমালোকক মই ডাইৰেক্ট answer বিলাকো দি দিছিলো নে দিয়া নাই দিছিলো ৰাইট ঠিক আছে now b2 কি দি আছে explain the concept of base class and derived class কোৱা নাই এবিলাক টপিক মই কোৱা নাই আৰু এবাৰ চাবা যদি মই কোৱা নাই বুলি ক'ব পাৰা যদি তোমালোকে ভাবিছা স্যাৰ ক'ত কৈছে এইবিলাক এনে কৈ আছে আপোনালোকে আপুনি এনে কৈ আছে go and visit my playlist I have discussed this question answer also all question answer I have discussed okay now এটো মই কৈ দিছো এইবিলাক very good nice পেপাৰখন এটা বস্তুৰে ক'ব যাও যে যদি তিনটা সেকশনক মই ভাগ কৰিব দে ইজি মডাৰেট টাফ this question paper যদি মই ক'ব যাও সব কোৱেশ্চন বিলাক তো ডাইৰেক্ট আহিছে তো এটো মই মডাৰেট বুলিয়ে ধৰি থব পাৰো কাৰণ কিছুমান কোৱেশ্চন অলপ লং প্ৰসেছত লিখিব দিছে তো ডাইৰেক্ট ইজি বুলিও নকও অকনমান মডাৰেট টাইপ হৈছে ঠিক আছে ডিফাইন কিউ মেনশন টু এপ্লিকেশন কিউ স্টাক এবিলাক সব কৈ দিছিলো মই ডিফাৰেন্স বিটুইন ইনসাৰশন এণ্ড সিলেকশন সৰ্টিং টেকনিক কেবাটাও সৰ্টিং টেকনিক আছে তাৰ ভিতৰত ইনসাৰশন আৰু সিলেকশন সৰ্টিং টেকনিকৰ কথাও মই ডেফিনেশন হিচাপত দি দিছিলো আৰু যদি তোমালোকে 12 ষ্টুডেন্ট তো এখিনি তো তোমালোকে নিজে সাগে ডিফাৰেন্সিয়েট হিচাপত কেনেকৈ নিজৰ ফালৰ পৰা লিখিব পাৰে এখিনি লিখি চাই হ'ব নেক্সট কি দি আছে গিভ সাম এক্সাম্পলস অফ DDL এণ্ড DML কমান্ডস এই DDL DML কমান্ডসৰ মই কি কৰিছিলো এটা কৈ প্ৰ্যাকটিক্যাল কৰি তোমালোকক মই দেখাইছিলো যে কেনেকুৱা ধৰণৰ DDL DML কমান্ডস থাকে ক্ৰিয়েট ইনসাৰ্ট ডিলিট এবিলাক আছিল নাই ট্ৰাঙ্কেট এবিলাক আছিল নাই এবিলাক DDL DML কমান্ডস এবিলাক মই এটা কৈ প্ৰ্যাকটিক্যাল কৰি তোমালোকক দেখাইছিলো yes সব কমন আহিছে বুলি ক'লেও তো ফুল নহয় গোটেইখিনি কমন বুলি ক'ব লাগিব নেক্সট কি আছে draw the truth table for and or not gets এইটো কোৱেশ্চন বাৰু মই দিয়া নাছিলো and or and not gets ওটা বুলিয়ান এলজেব্ৰা পাৰ্ট 2 হয় এইটো কোৱেশ্চন মই দিয়া নাছিলো বাট and get or get not get বহুত ইজি কোৱেশ্চন আছিল এইটো জাস্ট ট্ৰুথ টেবল কিখন বনাব দিছিলে আৰু গেট কিখন ড্ৰ কৰিব দিছিলে এইটো বহুত ইজি কোৱেশ্চন আছিল এইটো তোমালোকে নিজৰ ফালৰ পৰা লিখিছা বুলি এইটো মই ধৰি লৈছো simplify the boolean expression এইটো মই মাল্টিপ্লাই কৰিব লগা আছিল এইটো বহুত ইজি আছিল যদি বুলিয়ান এলজেব্ৰা অলপ হলেও কৰিছিলা হেতু তোমালোকে এইটো কৰিছা কিন্তু যদি তোমালোকে অলপ বেসিক নলেজ তো ইয়াতে নাছিলে তো এইটো তোমালোকৰ অলপ কমপ্লিকেটেড লাগিব বাট this question also not tough it was a easy question কনসেপ্ট বুজি নাপালে অলপ টাফ লাগিব পাৰে
Give examples of different data transfer rates. Different data transfer rates or kotha yate explain koribo dise. Moi to networking or part of ma koi disilo ki amar je bandwidth buli koisilo, bit rate, baud rate ebilak thoronor jibilak measurement type or amar networking part of ব্যবহার করা হয় হেবিলাক মই আলোচনা কৰিছিলো বিট ৰেট বুলি কয় baud rate বুলি কয় bandwidth এনেকুৱা ধৰণৰ মেজাৰমেন্ট আমাৰ কিছুমান সিস্টেম থাকে যিবিলাক আমাৰ ডাটা ট্ৰান্সফাৰিং ৰেটত ব্যৱহাৰ কৰো ঠিক আছে এবিলাক মই এক্সপ্লেইন কৰিছো ধুনিয়াকৈ as it is question answer দি দিছিলো define html and xml ডাইৰেক্ট কৈ দিছিলো html কি কৈ দিছিলো xml কি এবিলাক কৈ দিছিলো মই explain the server side scripting as it is question এটো মই দি দিছিলো as it is server side scripting or oprot moi long question answer eta 5 marks type di disilo as it is ai goise compare 1G and 2G network moi yate 3G 4G kotha koisilo kintu yate 1G and 2G kotha ai goise 3G 4G koisilo to 1G 2G to tumaloke sai loisa sage next ki dia ase state the uses of aggregate functions in SQL SQL on amar aggregate functions kichono ব্যবহার ইয়াতে আমাক লিখিব দিছিলে মই সাগে এটা ভিডিওত কৈছিলো কোনবাতত এই যে sum average এনেকুৱা কিছুমান ধৰণৰ functions থাকে যিবিলাক আমাৰ SQL ত বিভিন্ন ধৰণে হেল্প কৰে SQL টো এটা প্ৰ্যাকটিক্যাল পাৰ্ট হয় এইবিলাক আমি কনসেপচুয়ালি বুজাৰ লগত আমি প্ৰ্যাকটিক্যাল কৰিব লাগে তেতিয়া আমি এইবিলাক বুজি পাও তো এইটো ফাংচনৰ এইটো কোৱেশ্চনৰ আনসাৰটো মই কোনবা এটা ভিডিওত কৈছিলো মোৰ মনত পৰা নাই কিন্তু মই কৈ দিছো এইটো বস্তু হ'ব Next, explain the types of data files. Mon data files kotha koisilo bibhinno dhৰণৰ data file thake text files binary files ebilak ki hoy amar kisuman data file moi binary file ki koisilo text files ki koisilo ei gotei bilak koi disu aru as it is ইয়াৰ পৰা আহি গৈছে answer the 3 questions from the following to yate tolot ইয়াৰ পৰা মাত্ৰ 3টা লিখিব লাগে write a C program to create a matrix of order 3x3 as it is program o tumalok common di disu আৰু কি কমন লাগে তোমালোকক প্ৰগ্ৰাম তোমালোকক কমন দি দিছো as it is just এইটো প্ৰগ্ৰাম মই তোমালোক দি দিছিলো ভিডিও এটা যে এইটো প্ৰগ্ৰাম চাবা তো as it is এইটো প্ৰগ্ৰাম তো তোমালোকৰ আহি গৈছে কমন তো 5 মাৰ্কস যদি লিখিছা যদি মোৰ প্লেলিস্ট চাইছিলা নিশ্চয় ইয়াৰ পৰা লিখিব পাৰিছা আৰু ইভেন যদিও তোমালোকে পাৰ নাই কিন্তু এটা বস্তু তোমালোকে এটা এক্সামত ফিল কৰিছা যে সাৰে যিখিনি পঢ়াইছিল ন গোটেইখিনি ইয়াতে আহিছে ভুল আমাৰ হল যে আমি নপঢ়িলো আমি পঢ়িব লাগিছিল ৰাইট তো ইয়াৰ পৰা প্ৰগ্ৰামটো মই কমন দি দিলো নাও বি নম্বৰটো কি দি আছে সিম্পলিফাই দ্য বুলিয়ান এক্সপ্ৰেছন ইউজিং এ 4 ভেৰিয়েবল কে ম্যাপ আচ্ছা এটো কে ম্যাপৰ কনসেপ্ট এটা আছে এটো বুলিয়ান এক্সপ্ৰেছন মানে বুলিয়ান এলজেব্ৰা পাৰ্ট 2 হয় এইটো পাৰ্ট মই বাৰু আলোচনা কৰা নাছিলো যাৰ কাৰণে এইটো কোৱেশ্চন অলপ খেলিমেলি পাব পাৰা বাট টপিকটো টাফ নহয় মই ডিসকাস কৰা নাই আৰু তোমালোকৰ হয়তো ভালদৰে পঢ়া নাই তাৰ কাৰণে হয়তো কোৱেশ্চন টান পাব পাৰা কিন্তু এইটো কোৱেশ্চনটো যদি অলপ কনসেপ্ট থাকিলে হয় এইটো তোমালোকে এটেম্প কৰিব পাৰিলা হয় বাট মই এইটো কোৱেশ্চন ডিসকাস কৰা নাই গতে মই ক্ৰস দি থৈছো এইটো মই মোৰ ফালৰ পৰা অহা নাই বুলি মই ধৰি লৈছো ঠিক আছে যদি কোনোবাই হয়তো জানা কে ম্যাপ জাস্ট ড্ৰ কৰাৰ কথা তো এইটো তোমালোকে অতি সহজভাৱে কৰি থৈছা ঠিক আছে নেক্সট টু কি দিছে ৰাইট এন এলগৰিথম টু কনভাৰ্ট এন ইনফিনিক্স এক্সপ্ৰেছন টু পোষ্টফিক্স ইউজিং এ ষ্টেক এক্সপ্লেইন উইথ এন এক্সাম্পল এইটো তোমালোকক মই পোষ্টফিক্স আৰু ইনফিক্স এইবিলাক এক্সপ্ৰেছনৰ কথা মই ষ্টেকৰ ক্ষেত্ৰত এক্সপ্লেইন কৰিছিলো কিন্তু এলগৰিথমৰ কথাটো মই তোমালোকক কোৱা নাছিলো সেইটো বাৰু মই ক'ব লাগিব এইটো কোৱেশ্চন অলপ মোৰ ফালৰ পৰা অহা নাই এইটো মোৰ ফালৰ পৰা কমন পৰা নাই বুলি ক'ব লাগিব আচ্ছা গটে কমনটো তো মই দিব নোৱাৰো বাট এখন পেপাৰটো এনেকৈ আছে এটা জাদু হৈ গৈছে যে ম্যাক্সিমাম কমন পৰি গৈছে বাট মই দিয়া নাছিলো এইটো কোৱেশ্চন কিন্তু কনসেপ্টটো মই আলোচনা কৰিছো কোৱেশ্চন প্যাটাৰ্নটো অকনমান ডিফাৰেন্ট হৈছে যাৰ কাৰণে এটা অলপ কমপ্লিকেটেড তোমালোকে পাইছা ঠিক আছে নেক্সট আৰু কিবা আছে নে এক্সপ্লেইন দ্য 3 নেটৱৰ্ক টপোলজিজ নেটৱৰ্ক টপোলজি এটা গোটেই বিলাক মই আলোচনা কৰিছো বাস টপোলজি ৰিং টপোলজি মেশ টপোলজি ষ্টাৰ টপোলজি কৰিছ নে কৰা নাই গোটেই বিলাক আলোচনা কৰিছো তাৰ পৰা যিকোনো তিনিটা লিখি দিলে ইয়াৰ পৰা হৈ গল হয় নেক্সট ইয়াতে কি দিছে ৰাইট এ C++ program এইটো তো কমন পৰিলে ৰাইট এ C++ program to calculate the area of a rectangle using a class rectangle এটা ক্লাস ব্যৱহাৰ কৰি পেলাই আমাক এটা C++ program লিখিব দিছে area of a rectangle অৰ্থাৎ rectangular area to count কৰাৰ কাৰণে এটা আমাক program লিখিব দিছে rectangle নামৰ এটা ক্লাস ব্যৱহাৰ কৰি পেলাই ক্লাস অবজেক্টৰ কনসেপ্ট ব্যৱহাৰ কৰি এটা program লিখিব দিছে টান নহয় তোমালোকে প্ৰ্যাকটিক্যাল কৰা নাই গটি এইটো কোৱেশ্চন টান পাইছা but this is not a tough one this is the easiest program ever মই যদি কো প্ৰথম যেটো program তো আছিল প্ৰথম program তো এইটো 3x3 মাল্টি ম্যাট্ৰিক্সৰ যেটো আছে এইটোতকো ইজি এইটো আছিল এইটোতকো ইজি এইটো আছিল জাস্ট ইয়াতে এটা কনসেপ্ট আছে ক্লাস আৰু অবজেক্ট এইটো বেছি ইজি আছিল বুজি পাইছা F2 কি দিছে F2 দিছে ডিফাৰেন্সিয়েট বিটুইন Wi-Fi and Wi Max
মই ৱাইফাইও কৈছিলোঁ ইণ্টাৰনেট কৈছিলোঁ আৰু ৱাইমেক্সটো মই চাগে দিয়া নাছিলোঁ বাট ৱাইমেক্সটো মই এক্সপ্লেইন নিশ্চয় কৰিছোঁ মই নিশ্চয় কৰিছোঁ আই এম চিয়'ৰ এবাউট দিছ ওৱান মই এইটো এক্সপ্লেইন কৰিছোঁ তো কুৱেশ্যন পেপাৰখন মোৰ ফালৰ পৰা বহুতখিনি ইজি বুলিয়ে ক'ব লাগিব গোটেইখিনি বস্তু মই পঢ়াৰ ভিতৰত আহিছে বুলিয়ে ক'ব লাগিব এতিয়া তোমালোকে এইটো কমেণ্ট যোগে মোক জনাইছাই আই এম ভেৰি হেপী ডেট মই যিখিনি পঢ়িছোঁ তাৰ পৰা কমন পৰিছে তোমালোকেও হেপী হৈছে ময়ো হেপী হৈছোঁ এনেদৰে মই মোৰ চেনেলটোত কণ্টেণ্ট দিবলৈ চেষ্টা কৰি যাম তোমালোকে মোক ছাপোৰ্ট কৰি যাবা আই উইল ডু মাই বেষ্ট টু গ্ৰ' দিছ চেনেল এণ্ড টু টিচ ইউ I will do my best to give knowledge from my side through this channel if you will stay connected with this if you are watching this channel for the first time then don't forget to subscribe this channel and আৰু তোমালোক যেতিয়া পাছ আউট হ'বা তোমালোকৰ যিবিলাক জুনিয়ৰ হ'ব তেওঁলোক যেতিয়া ইয়াতে আহিব don't forget to mention about this channel যে এইটো চেনেল য'ত ছাৰে এনেকুৱাকৈ আমাক পঢ়ায় কম্পিউটাৰ ছায়েন্সৰ কাৰণে চিন্তা কৰাৰ একো প্ৰয়োজন নাই not even the higher secondary including the HSLC student also আজিলৈকে এইখিনিয়ে ধন্যবাদ